বন বিভাগত আমাৰ কথাটো হ'ল যে আমি অসমৰ ৰাইজক কেতিয়াও কৰ কাটালৰ বোজা দিব নোৱাৰো বা দিয়া উচিত নহয়। গতিকে আমাৰ দায়িত্ব হ'ল যে যিসমূহ বিভাগে আমাৰ ৰাজহ সংগ্ৰহ কৰে, তাৰ ভিতৰত মোৰ হাতত যি 3টা বিভাগ আছে, বিত্ত বিভাগ বা বন পৰিৱেশ আৰু বন বিভাগ আৰু খনিজ আৰু খনিজাত দ্ৰব্য বিভাগ, এই গোটেইকেইটা বিভাগ হ'ল ৰাজহ সংগ্ৰহ কৰা বিভাগ। গতিকে আমি কোনো ধৰণৰ ৰাইজক কৰ কাটালৰ বোজা নিদিয়াকৈ কেনেকে ৰাজহ বৃদ্ধি কৰিব পাৰোঁ। বন বিভাগৰ ৰাজহৰ ক্ষেত্ৰত যথেষ্ট লিকেজ আছে বুলি আপোনালোকে যথেষ্ট বাতৰি পৰিৱেশন কৰি থাকে। গতিকে আমাৰ দায়িত্বটো হ'ব যে কেনেকে এই লিকেজটো বন্ধ কৰিব পাৰোঁ। 100% বনজ সম্পদৰ পৰা, বনজ ব্যৱস্থাৰ পৰা আমি যাতে ৰাজহ পাব পাৰোঁ, সেই ব্যৱস্থাটো কৰিবৰ কাৰণেতো কঠোৰ অলপ হ'বই লাগিব। 3 বছৰৰ পিছত যাব লাগিব বুলি কৈছিলে, এইটো কেতিয়া মানে কাৰ্যকৰী হ'ব? খুব কম দিনতে। ইতিমধ্যে আমি এটা গুগল ফৰ্ম এখন দি দিছিলো, প্ৰায় 2,500তকৈ ওপৰৰ বন বিভাগৰ কৰ্মচাৰীয়ে ইতিমধ্যে আবেদন কৰিছে। এতিয়াও যদি কোনোবাই আবেদন কৰা নাই, বা আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছো তেওঁলোকে সেই ফৰ্মখন ফিল আপ কৰি দিয়ক। ইতিমধ্যে বিভাগৰ পৰা আমি ডাটাখিনিও আনিছো আৰু খুব কম দিনৰ ভিতৰতে আমি এইখিনি এটা খুব চাইণ্টিফিক আৰু খুব ট্ৰেন্সপাৰেণ্ট মেথডেৰে আমি মানে ট্ৰান্সফাৰটো দি দিম, যাতে সকলোৱে বিশ্বাস জন্মে যে দায়িত্ব সম্পূৰ্ণ স্বচ্ছভাৱে তেওঁলোকক দিয়া হৈছে আৰু একেটা জেগাতে যাতে কোনো বহুদিন নাথাকি, বিশেষকৈ বহুদিন টেৰিটৰী ডিভিজনত থকা মানুহে গৈ পেলাই অলপ ৱাইল্ড লাইফত কাম কৰক, ৱাইল্ড লাইফৰ মানুহে টেৰিটৰীত কাম কৰক, ছচিয়েল ফৰেষ্ট্ৰীৰ মানুহে ৱাইল্ড লাইফলৈকে যাওক, অকণমান অদল বদল কৰি এটা নতুনত্ব যাতে আমি কৰ্মচাৰীসকলৰ মাজত দিব পাৰো, সেইখিনি চেষ্টা আমি